নমস্কাৰ জনাইছোঁ সকলোকে আৰু আজি অন্য এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত যিহেতু আমাৰ এইটো সাইডত ধেমাজি সাইডত যিহেতু 4 লাইন বনাই আছে 4 লাইন বনাওতে বহু গছ কাটি ধ্বংস কৰিলে বহু গছ কাট খাই গ'ল তাৰ বাবে মই আজি এই 4 লাইনৰ কাষত এটা গছ পুলি ৰুবৰ কাৰণে নেক্সট গছ পুলিটো ৰুবৰ কাৰণে আহিছোঁ আৰু এটা ভিজন আৰু এটা পিচফুল মেছেজ লৈ আহিছোঁ আৰু মেছেজটো হৈছে আপোন ঠাইডোখৰ সেউজী গছেৰে সজাই সোণোৱালী বাটেৰে আগুৱাই বিশ্বৰ প্ৰান্তে প্ৰান্তে আকাশী বতাহ বিলাবলৈ যাওঁ বলা আৰু এইটোৱে লৈ আহিছোঁ আৰু আহক আপোনালোককো এবাৰ দেখাই দিওঁ এইটো খুব সুন্দৰভাৱে এটা লগো লৈ আহিছোঁ আৰু আহক আপোনালোকে আহক গছপুলিটো ৰুওঁ কাষতে ৰুম খুব ধুনীয়াকৈ আৰু ইয়াতে মই লৈ আহিছোঁ এইখন লৈ আহিছোঁ আকৌ নেক্সট টাইমৰ কাৰণে দেখা হৈ আছে তথাপিতো লৈ আহিছোঁ তহঁতে খুব ধুনীয়াকৈ ৰুই থৈ যাম আৰু আজি অলপ কষ্ট হৈছে দেই মাটিটো বহুত টান হয় হালধীয়া মাটি কাটি লওঁ খুব ধুনীয়াকৈ আৰু আমি আৰু এইটো কি পুলি হয় জনাব দেই সকলোৱে আৰু আমাক তুমি যাতে অক্সিজেন পুৰা দিয়ে তাৰে আশা কৰিছোঁ আৰু দেই লগত আজি লৈ আহিছোঁ হাতীয়াৰ বেৰা দিবৰ কাৰণে এইটো বেগ লৈ আহিছোঁ বেগটো কাটি দিওঁ বেছিখন সৰু যে কিন্তু বহুত চোকা আছে গেছি বান্ধি থৈ যাব লাগিব আজি যাব লাগিব আৰু এইবাৰ আমাৰ এইফালে বহুত গছ কাটিলে ভয়ংকৰ গছ বহুত ডাঙৰ গছ আছিলে কাটি শেষ কৰি দিলে কিয় কাটিলে গম পাইছে 4 লাইনটোৰ কাৰণে কাটি দিলে বহুত গছ কাটি দিলে সেইকাৰণে কি কৰিব আৰু উপায় নাই আগৰ ক্লাইমেট মানে আপোনাৰ আগৰ ৱেডাৰটো নোপোৱা হ'ল ইয়াত মানুহে ফাইনেলি ৰুই দিছোঁ আৰু ভাৰ্মিং কম্পোষ্টো লৈ আহিছিলোঁ ভাৰ্মিং কম্পোষ্ট দিব লগাৰ কোনো ধৰণৰ প্ৰয়োজন নাই ইয়াত কাৰণ ইয়াতে মাটিৰ উৰ্বৰতা শক্তি বহুত বেছি আপোন ঠাইডোখৰ সেউজীয়া গছেৰে সজাই সোণোৱালী বাটেৰে আগুৱাই বিশ্বৰ প্ৰান্তে প্ৰান্তে আকাশী বতাহ বিলাবলৈ যাওঁ বলা খুব সুন্দৰ এটা মেছেজ লৈ এইটো মই ইয়াতে বান্ধি থৈ যাম খুব ধুনীয়াকৈ আপোনালোকে যদি কোনোবা আহে তেতিয়াহ'লে এবাৰ পঢ়ি যাব আৰু গছ পুলিটোত পানী অকণমান দি থৈ যাব দেই কোনোবাই যদি জোনাই চাইডে আহে এবাৰ গছ পুলিটো চাই যাব আৰু পানী অকণমান পাৰিলে দি থৈ যাব এইটো মোৰ ৰিকুৱেষ্ট হয় আপোনালোকলৈ সকলোকে ধন্যবাদ জনাইছোঁ দেই সকলোকে আহি যাব এবাৰ চাই যাব পানী অকণমান দি যাব পাৰিলে থেংক ইউ